নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ ৭৩ নম্বৰ খণ্ড। বেংগালুৰুত অফিচৰ ব্যস্ততা, সময়ৰ নিৰিখত চলা, বনানীৰ লগত কথা বতৰা হোৱা, তাইৰ লগত ফুৰা চকা, ৰাজশেখৰ আয়েংগাৰৰ লগত হোৱা বিশ্লেষণধৰ্মী আলোচনা, সন্দীপক লৈ বেংগালুৰুত থকাটোলৈ স্বপ্নভংগ হ'লেও তাৰ দৈনন্দিন জীৱনটোৱে তাইক আকৰ্ষণ কৰিবলৈ ল'লে। এনেতে ইয়ালৈ অহাৰ চতুৰ্থ দিনা নিশা ৮ বজাত মুম্বাইৰ পৰা নন্দিনীয়ে টেলিফোন কৰিলে। ২টা বছৰ একেলগে থকাৰ পাছত অন্তৰংগ হৈ উঠা নন্দিনীৰ এপ্ৰিলৰ ১৮ তাৰিখে বিয়া। এসময়ত দেউতাকে বিৰোধিতা কৰিছিল যদিও অৱশেষত ভালপোৱা প্ৰীতমৰ লগতেই তাইৰ বিয়া হ'বলৈ লৈছে আৰু বিয়াৰ পিছতেই ট্ৰান্সফাৰ লৈ তাইও বেংগালুৰুলৈ আহিব বুলি জনালে। খবৰটো আনন্দৰ। এই খবৰটোৱে তাইৰ মনলৈ নতুন বতৰা এটা কঢ়িয়াই আনিলে। সন্দীপক লৈ তাইৰ ভাৱনাটো গতিশীল হ'ল। তাইৰ পৰিকল্পনাটো আগতকৈ আৰু স্পষ্ট হৈ পৰিল। তাৰপিছত তাই সন্দীপক ফোন কৰিলে। তাৰ স্বাস্থ্যৰ খবৰ ল'লে। সন্দীপ সুস্থ হৈ উঠিছে। হাস্পতালৰ পৰা ছুটি পাই ফ্লেটত বিশ্ৰাম লৈছে। ডিব্ৰুগড়ৰ পৰা মাক দেউতাক বেংগালুৰুলৈ গৈ তাক চোৱা চিতা কৰিছে বুলি শুনি তাই ভাল পালে। লগে লগে বেংগালুৰুলৈ ৰাওনা হ'বলৈ তাই সাজু হ'ল। বাৰেপতি অহা যোৱা কৰাৰ বাবে বিমানৰ ভ্ৰমণটো তাইৰ বাবে সহজসাধ্য হৈ উঠিছে। বিমানবন্দৰত যাতে বেছি পৰ অপেক্ষা কৰিব নালাগে, সেই অনুসৰি সময় হিচাপ কৰি ঘৰৰ পৰা ওলাল। বিমানখন নিৰ্ধাৰিত সময়ত আকাশ মাৰ্গলৈ উৰা মাৰিলে আৰু নিৰ্দিষ্ট সময়ৰ ৫ মিনিট আগতেই নতুনকৈ নামাকৰণ হোৱা বেংগালুৰু কেম্পে গৌড়া বিমানবন্দৰৰ ভূমি স্পৰ্শ কৰিলে। দেওবাৰে দুপৰীয়া ৪ বজাত ফ্লেটলৈ আহি বনানীক ৰুমতে পালে। ৫ দিন বনানী অকলে আছিল। গায়ত্ৰীৰ অনুপস্থিতিত বাৰুকৈ অনুভৱ কৰি আছিল বুলি ক'লত তাইৰ ভাল লাগিল। গায়ত্ৰীয়ে বনানীক মাকে দি পঠিওৱা তিলপিঠা, লাড়ু আৰু কেক খাবলৈ দিলে। আগ্ৰহেৰে খাবলৈ লৈ বনানীয়ে ক'লে, ঘৰৰ পৰা আহিলি, এইবাৰ তোক বেছ কনফিডেণ্ট লাগিছে। মাৰ গালি খাই নিজৰ লগত যুঁজি সিদ্ধান্ত এটা ল'লি। সিদ্ধান্তটো নিশ্চয় সন্দীপক লৈ। আৰু তই যে হঠাৎ গুৱাহাটীলৈ গ'লি তাৰ কাৰণো সন্দীপৰ অসুস্থতা। সন্দীপে এতিয়াও তোক ভাল পায় বুলি কোৱা কথাষাৰ নহয় জানো? পিছে তুমি কেনেকৈ গম পালা? তোৰ মুখৰ ভাৱ, চকুৰ ভাষা চায়ে বুজি পালোঁ। তুমি ঠিক অনুমান কৰিছা। পিছে সিদিনা হস্পিটেলত সন্দীপে যেতিয়া মোক ভাল পোৱাৰ কথাষাৰ ক'লে, তেতিয়া মই ভীষণ ভয় খাইছিলোঁ। ভয় খাই তাৰ পৰা নিজকে আঁতৰাই নিবৰ বাবে গুৱাহাটীলৈ গুচি গৈছিলোঁ। অথচ তাৰ পৰা নিজকৈ আঁতৰাই ৰাখিব নোৱাৰিলি। সিয়েই তোক টানি আনিলে। আৰু মোৰ বিশ্বাস এতিয়াৰ পৰা তহঁতৰ ৰিলেশ্যনটো ভাল হৈ উঠিব। মই চেষ্টা কৰিম। কিন্তু ৰিস্ক এটা নাই জানো? আছে। এনেও ডিৰেইল হোৱা ডেকা এজনক এটা ট্ৰেকত বান্ধি ৰখাটো টান। পিছে যিটো কৰিবলৈ ওলাইছ ঘৰত জানিলিনে? নাই জনোৱা। তেওঁলোকে নাজানে। কিয়? জনাব নোৱাৰিলোঁ। মাৰক জনাব লাগিছিল। মায়ে মোক ছাপোৰ্ট নকৰে। জনালে মায়ে কিজানি মোক বেংগালুৰুলৈ আহিবলৈকে নিদিলেহেঁতেন। চিন্তিতভাৱে নিশ্বাস এটা পেলাই বনানীয়ে ক'লে, ঠিক আছে, চেষ্টা কৰিছা। যদি সন্দীপক বেলেঞ্চলৈ আনিব পাৰে, তেনেহ'লেতো তই এগৰাকী মহিয়সী নাৰী হৈ উঠিবি। প্লিজ বাইদেউ, তেনেকৈ নক'বা। অসুস্থ অৱস্থাত তাক যেনেকুৱা অসহায় দেখিছিলোঁ, বেয়া লাগিছিল। তাৰপিছত তাৰ ফ্ৰেণ্ড ভেংকট মহাদেৱনে মোক যেনেকৈ অনুৰোধ কৰিলে, তাতে মোৰো এনেকুৱা লাগিল যেন মোৰ বাবেই সি সেইবোৰ কৰিছিল। মোৰ ওপৰত অভিমান কৰিয়েই তেনেকুৱা আপোনঘাতী বাট লৈছিল। মোৰ সান্নিধ্য, মৰম আৰু সেৱা যত্ন পালে সি কিজানি নিজকে শুধৰাই বেলেঞ্চলৈ আহেই
গায়ত্ৰীৰ মাতটো গধুৰ হৈ পৰিল। ইমানকৈ প্ৰবঞ্চনা কৰাৰ পিছতো সন্দীপৰ প্ৰতি গায়ত্ৰীৰ এনেকুৱা মৰম দেখি বনানী আচৰিত হ'ল। তাই আৰু একো নক'লে। নাৰী হৈও সন্দীপক লৈ গায়ত্ৰীৰ অন্তৰৰ গভীৰত অনুভূত হোৱা বেদনাটো বুজিব নোৱাৰি বনানীয়ে থৰ লাগি তাইৰ পিনে চাই থাকিল। যোৱা সপ্তাহৰ বুধবাৰে তোমাক মাতিলোঁ, তুমি নাহিলা। আকৌ মাতিলোঁ, আকৌ নাহিলা। এইদৰে 3 বাৰকৈ মাতিলোঁ। তাৰ পিছত আহিম বুলি কথা দিও কথা নাৰাখিলা। তোমাৰ অকল কাম, কামেই কাম। কামত ইমানেই ব্যস্ত থাকিলা যে কি কথাৰ বাবে ইমানকৈ মাতি আছোঁ, কিয় তোমাক ইমানকৈ লগ ধৰিব খুজিছোঁ, বুজিবলৈকে চেষ্টা নকৰিলা। এতিয়া গায়ত্ৰীৰ মাতত সেই পুৰণি সুৰ, মাত কথাত পুৰণি ভাৱৰ প্ৰকাশ, পুৰণি মৰমৰ নতুন অভিব্যক্তি। সকলো তিক্ততা পাহৰি আত্মিক এক তাৰণাৰে আকৌ তাই সন্দীপক আপোন কৰি লোৱাৰ সচেষ্ট। কিন্তু সন্দীপ শান্ত, নিজে একো কোৱা নাই। গায়ত্ৰীৰ অনুৰূপ সনা অনুযোগ অস্বীকাৰ কৰা নাই, প্ৰতিবাদো কৰা নাই। তুমি হস্পিটেলৰ পৰা ডিছচাৰ্জ লোৱা 22 দিনহে হৈছে। অফিচত জইন কৰিবৰ বাবে ডক্টৰে ফিটনেছ চাৰ্টিফিকেট দিলেও তুমি সম্পূৰ্ণ ফিট হোৱা নাই। এতিয়াও দিনে 2 বাৰকৈ এণ্টিবায়'টিক ল'ব লগা হৈছে। লগতে 2টাকৈ ভিটামিন চলিছে। ডক্টৰে যেনেকৈ যিবোৰ ডায়েট ল'বলৈ কৈছে সেই অনুসৰি তুমি খোৱা বোৱা কৰা নাই। এইটো দেহাত আগৰ নিচিনাকৈ কম্পিউটাৰৰ সন্মুখত বহি দিনে নিশাই যদি কাম কৰি থাকা, ভাবাচোন কি হ'ব? সেইটো জানো উচিত হ'ব? এইদৰে তোমাৰ নাৰ্ভ আৰু বডিৰ ওপৰত ষ্ট্ৰেছ পৰিব। এনেকৈ কাম কৰিলে আকৌ অসুস্থ হৈ পৰিবা। কি হ'ল? তুমি যে এনেকৈয়ে বহি আছা, ইমানকৈ কৈ আছোঁ, মুখেৰে একো এষাৰ মাত মতা নাই। তোমাৰ কথা শুনি আছোঁ। তোমাৰ মৰম সনা মিঠা মিঠা গালি শুনি ভাল লাগিছে। তুমি মোক এনেকৈয়ে গালি পাৰি থাকাচোন। তোমাৰ এইবোৰ কথা, এইবোৰ গালি মোৰ বাবে এক অমূল্য সম্পদ হৈ ৰ'ব। গায়ত্ৰীয়ে সন্দীপৰ পিনে চালে। অসুস্থ হৈ পৰাৰ পিছত দেহাৰ তেজ কমি যোৱাত তাৰ মুখখন শেঁতা পৰিছিল। ইতিমধ্যে শেঁতা পৰা ভাৱটো কমিছে। সেই বুলি আগৰ সজীৱতা ঘূৰাই পোৱা নাই। অসুখৰ কথা শুনি ডিব্ৰুগড়ৰ পৰা তাৰ মাক দেউতাক আহিছিল। সঞ্জয় নগৰৰ হোটেল এখনত 10 দিন থাকি তেওঁলোকে সন্দীপক চোৱা চিতা কৰিছিল। তাৰ পিছত তেওঁলোকে তাক ঘৰলৈ লৈ যাব খুজিছিল। সন্দীপ যোৱা নাই। সন্দীপ, গায়ত্ৰীয়ে ক'লে, এতিয়া তোমাৰ মুখত এইবোৰ ৰোমান্টিক ডায়লগ শোভা নাপায়। মইতো এইবোৰ ৰোমান্টিকতাৰ আমেজ লৈয়ে থাকিব লাগিব। গায়ত্ৰীয়ে উজুটি খালে। তাইৰ এনেকুৱা লাগিল যেন তেনেকৈ কৈ সন্দীপে বেলেগ কিবা বুজাব খুজিছে। তাই ৰ'ল, স্থিৰ দৃষ্টিৰে সন্দীপৰ মুখখনলৈ চাই থাকি সুধিলে, ৰোমান্টিকতাৰ আমেজ লৈ থাকিব লাগিব মানে? সন্দীপে হাঁহিব বিচাৰিলে, কিন্তু তাৰ শুকান ওঠ দুটাত হাঁহি নুফুটিল। গায়ত্ৰী অস্থিৰ হৈ উঠিল। বিশেষ এটা উদ্দেশ্যৰে তাই সন্দীপক মাতি আনিছে। আজি সন্দীপৰ লগত তাই জীৱনৰ কথা পাতিব। সন্দীপক লৈ জীৱনটোক নতুনকৈ বিন্যাস কৰাৰ পৰিকল্পনা কৰিব। সেইটো উদ্দেশ্য মনত ৰাখিয়েই তাই ক'লে, সন্দীপ, এতিয়া আমি নিজৰ বিষয়েও ভাবিব লাগিব নহয়? মানে